85.2% নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত জিলিকিল টিংখাঙৰ প্ৰবীণ মাঝি। আৰ্থিক দৈন্যতাকো নেওচি ৰাজনীতি বিজ্ঞান বিষয়ত 98 নম্বৰ সহ 85.2% নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত জিলিকিল টিংখাঙৰ প্ৰবীণ মাঝি। দৰিদ্ৰ সীমাৰেখাৰ তলৰ এজন চাহ জনগোষ্ঠীয় ছাত্ৰ পিতৃ মাতৃয়ে বাগিচাত কৰে দিন হাজিৰা। উৰুখা পজাৰ পৰা শ্ৰমিক পুত্ৰ তথা মেধাৱী ছাত্ৰজনে দেখিছে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন। শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতা যে হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰতিপন্ন কৰি দেখুৱালে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ প্ৰবীণ মাঝিয়ে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ছাত্ৰজনে সকলোৰে সমাদৰ বুটলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে কলা শাখাৰ ৰাজনীতি বিজ্ঞান বিষয়ত সৰ্বোচ্চ 98 নম্বৰ সহ মুঠ 426 নম্বৰ লাভ কৰি 85.2%ৰে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ পৰা জিলিকিল টিংখাঙৰ এইগৰাকী মেধাৱী ছাত্ৰ প্ৰবীণ মাঝি। আনন্দ লাগিছে, খুব আনন্দ লাগিছে। কিমান পালা তুমি? মই 85.2। কিহত হাইছ মাৰ্ক পাইছা? পলিটিকেল সায়েন্স। কিমান পাইছা? 98 পাইছো। 98? হয়। তুমি ভাবিছিলা নাই তুমি ইমান নম্বৰ পাম বা এনেকৈ ধৰণৰ ভাল ৰিজাল্ট হ'ব বুলি? প্ৰথমতে তেনেকুৱা ধৰণৰ কোনো ভবা নাছিলোঁ। ৰিজাল্টটো পাইছোঁ তেতিয়া ভাবিছোঁ। কোন কোন আছে ঘৰত তোমাৰ? মা আছে, দেউতা আছে, দাদা, বৌ, তাৰপিছত আৰু ভাইটি ভণ্টি। কি কৰে তাত? মায়ে দেউতাই কি কৰে? মা দেউতা বাগানত হাজিৰা কৰে। পঢ়া শুনা তুমি কেনেকৈ কৰিছিলা? পঢ়া শুনা প্ৰথমতে মোৰ কোনো ধৰণৰ টাইম টেবল নাছিল। যেতিয়া নেকি প্ৰি ফাইনেলৰ ৰিজাল্ট দিলে তেতিয়াৰ পৰা অলপ পাৰ্চেণ্টেজ অলপ কমি হৈ ধৰিলে। তেতিয়াৰ পৰা অলপ মই পঢ়া শুনাত অলপ আৰু টাইম টেবল ছেট কৰিলোঁ। আৰু ভৱিষ্যতে কি প্ৰশাসনিক বিষয়া হৈ সমাজৰ হকে কাম কৰাৰ প্ৰবল ইচ্ছা আছে। প্ৰথমতে যিকোনো ধৰণৰ ডাউট বা বুজি নোপোৱা টপিকবোৰ ক্লাছতো বা ফোন যোগেদি ছাৰহঁতক লগত কণ্টেক্ট কৰিছিলোঁ। আৰু যিকোনো শৈক্ষিক সামগ্ৰী ঘৰৰ ফালৰ পৰা যোগান ধৰিব নোৱাৰিলে স্কুলৰ ফালৰ পৰা যোগান ধৰা হৈছিলে। পলিটিকেল সায়েন্স হয়। টিংখাং কলেজত। পঢ়া শুনাৰ পৰা ক্ৰিকেট খেলি ভাল পাওঁ। আৰু কিছুমান আছে আৰু ঘৰৰ দায়িত্ব কিছুমান কাম বন। তেখেতসকলক এইটোৱে ক'ব বিচাৰোঁ যে তেখেতসকলে অকল পঢ়া শুনাই নহয়, সমাজৰ প্ৰতিটো দিশতে ভালদৰে কাম কৰি যাওক, লগতে নিজৰ প্ৰাণতো বজাই ৰাখক। ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক মহলাত অধ্যয়ন কৰিবলৈ বিচৰা প্ৰবীণ মাঝি ভৱিষ্যতে এজন সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে। পানীয়াপুৰা গাঁৱৰ আৰ্থিকভাৱে একেবাৰে দুৰ্বল পৰিয়ালৰ পুত্ৰ তথা ছাত্ৰ প্ৰবীণ মাঝিৰ ফলাফলে সমগ্ৰ অঞ্চলটোত গৌৰৱ কঢ়িয়াই অনাৰ পাছত এতিয়া উৎফুল্লিত চৰকাৰী বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল। মেধাৱী ছাত্ৰ প্ৰবীণ মাঝিয়ে মনতে পঢ়ি ৰখা প্ৰশাসনিক বিষয়া হোৱাৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলি টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈয়ে জানিবলৈ দিয়ে। সুন্দৰ প্ৰবীণ আমাৰ মৰমৰ ছাত্ৰ। আমি নৱম শ্ৰেণীৰ পৰা প্ৰবীণক পঢ়াইছিলোঁ আৰু নৱম শ্ৰেণীৰ পৰা কৈ আছোঁ যে মানুহ হ'ব লাগিব। প্ৰবীণে শেহতীয়াকৈ ইচ্ছা প্ৰকাশ কৰিছে যে প্ৰশাসনিক বিষয়া হোৱা। প্ৰবীণৰ প্ৰজাটোৱেই অসমৰ একমাত্ৰ প্ৰজা নহয়, শতকৰা 70% প্ৰজা এনেধৰণৰে। গতিকে প্ৰবীণক কৈছোঁ ভৱিষ্যত দিনত সুন্দৰকৈ জীৱনটো আগুৱাই নি প্ৰশাসনিক বিষয়া হৈ এই যে ভগা প্ৰজাত থকা 70% লোকক যাতে পৰিত্ৰাণ দিব পাৰি, তেওঁলোকৰ লগতে যাতে মিলিজুলি থাকি সমাজখন সুন্দৰ কৰিব পাৰে, তাৰ প্ৰতি প্ৰবীণক দায়বদ্ধ কৰিছোঁ। আৰু প্ৰবীণ দায়বদ্ধ, আমাৰ অতি মৰমৰ ছাত্ৰ। আৰু দুখ লাগিছে শতকৰা পলিটিকেল সায়েন্সত যদি 99 পালেহেঁতেন তেন্তে ৰেকৰ্ডেই হ'লহেঁতেন। ৰেকৰ্ডৰ পৰা আমি দুৰ্ভাগ্য বঞ্চিত হ'লোঁ 1 নম্বৰৰ কাৰণে। প্ৰবীণক হতাশ হ'বৰ কাৰণে কোৱা নাই যে প্ৰবীণৰ জয়যাত্ৰাই সমগ্ৰ অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ যি প্ৰেৰণা কঢ়িয়াই আনিছে, ভৱিষ্যতৰ দিনত আমাৰ বিদ্যালয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰবীণে আমাৰ ৰোল মডেল হ'ব। আনহাতে এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 100%। ৰাজগড়ৰ পৰা মিৰাণ ইছলাম, দৈনিক অগ্ৰদূত ডিজিটেল।